নম্ৰতাক প্ৰকৃততে সিদিনাখন হত্যা কৰা হৈছিলে। নমস্কাৰ সকলোকে, মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আচলতে 3 জুনৰ নিশা আৰু 4 জুন পুৱতি নিশা ৰাতিপুৱাৰ সময়, সেইদিনাখন সেই ৰাতিটো সেই অভিযুক্ত নিশা নম্ৰতা বৰাৰ লগত আচলতে হৈছিল কি? দুৰ্ঘটনা নে মৃত্যু নে হত্যা? আপুনি কোনটো ভাবে, কি ভাবে? মই ভাবোঁ মোৰ দৃষ্টিত আচলতে কি হয় নাজানো, এনেকুৱা লাগে যেন তাইক পৰিকল্পিতভাৱে হত্যা কৰিছে। কাৰণ নম্ৰতা বৰাই 1:40 মেডিকেল যাম বুলি কিয় গ'ল? চিকিউৰিটি কিয় ক'লে? মেডিকেল যাম বুলি কেনেবাকৈ তাইক কোনোবাই বাধ্য কৰা নাইতো। কাৰণ তাইক শুবলৈ লোৱা ছোৱালী এজনী দৰ্জাত লগ নকৰাকৈ তললৈ নামি আহিল। হয়তো তাইক তললৈ মাতি পঠিয়াইছে, কৈছে চাগে আমি ইয়াতে অকণমান থাকিম বা কথা পাতিম বা অকণমান তই মেডিকেল যাম বুলি কৈ ওলাই আহ, ইয়াতে থাকিম, তাৰপিছত তই গুচি যাবি। সেইকাৰণে তাই হয়তো দৰ্জাত লগ নকৰাকৈ ওলাই আহিছিল। আৰু তাৰে পিছতে গুৱাহাটীত অকণমান ঘূৰিম বুলি ভাবি গ'লগৈ ছানৰাইজ চাবলৈ শ্বিলং অভিমুখে। আৰু শ্বিলং অভিমুখে গৈ থাকোঁতে ৰাস্তাতে হ'ল এক্সিডেণ্ট। ক'লে এখন ট্ৰাকৰ লগত এক্সিডেণ্ট। এখন ট্ৰাকৰ লগত যদি এক্সিডেণ্ট হ'ল, ট্ৰাকখন ৰৈ আছিলে আৰু 5জনকৈ গাড়ীখনত আছে নম্ৰতা আৰু তেওঁৰ বন্ধু 4জন। গতিকে যদি এক্সিডেণ্ট হ'ল, অকলে নম্ৰতা বৰাৰহে মৃত্যু হ'ল, অকলে নম্ৰতাৰহে সেই মেজৰ এক্সিডেণ্টটো হ'ল, বাকী কেইজন ঠিকে থাকিল। যদি সঁচাকৈ এক্সিডেণ্ট হৈছিল, মোৰ দৃষ্টিত দিয়ক, আপুনি কি কয় নাজানো, যদি প্ৰকৃততে এক্সিডেণ্ট হৈছিল সিদিনাখন, ট্ৰাকখন ৰৈ আছিল, 4জনটো ঠিকে আছে, 4জনতো একো অসুবিধা হোৱা নাই, তেনেহ'লে 4জনৰ কোনো এজনেনো সেই ট্ৰাকখনৰ নাম্বাৰ প্লেট বা ট্ৰাকখন ভিডিঅ' কৰি ৰাখিব নোৱাৰিলেনে? ট্ৰাকখন ফটো কৰি ৰাখিব নোৱাৰিলেনে? আপুনি কি ভাবে? মোৰ মনলৈ অহা কথাটোহে মই কৈছোঁ দিয়ক। চাওক, ট্ৰাকখন যদি ফটো নাম্বাৰ প্লেটটো ৰাখিলেহেঁতেন বা ট্ৰাকখনৰ যদি ফটো বা ভিডিঅ' কৰি ৰাখিলেহেঁতেন, হয়তো আজি সকলো কথা ওলাই পৰিলে। আজি CC কেমেৰা চেক কৰিছে, কিন্তু ট্ৰাক তাতে কোনো পধ্যে ৰখাই থোৱা নাই। সেইখিনি জেগাত যদি ৰখাই থোৱা নাই, তেনেহ'লে ট্ৰাকখন যাবলৈ বাধ্য কৰালে নেকি? সেই ড্ৰাইভাৰজন নামটো মোৰ মনলৈ নাহে, বিধায়কৰ পুত্ৰৰ নামটো কিবা নাইটো নে কি নাম, যি কি নহওক, তেওঁ ল'ৰাজন অলপ চালাক চতুৰ যেন লাগিছে মোৰ তেওঁৰ কথাবিলাকৰ পৰা। যদিও ধীৰে সুস্থিৰভাৱে কথাবিলাক কৈছে মিডিয়াৰ আগত, কিন্তু মোৰ কিবা অলপ ভাল লগা নাই ল'ৰাজনক। সকলো দেশত বাৰে এইকেইজন ইমান সৰু ল'ৰা, সৰু ছোৱালী, কিন্তু তেওঁ বয়সত সকলোতকৈ ডাঙৰ। তেওঁ গোটেইখিনি হেণ্ডেল কৰি থকা নাইতো, এই 4জনক তেওঁ চলাই থকা নাইতো। তেওঁ বিবাহিত এজন পুৰুষ, তেওঁৰ লগত ইমান সম্পৰ্ক, ইমান বন্ধুত্ব কিহৰ এইকেইজনৰ? আৰু নম্ৰতা এজনী নতুনকৈ আহিছে গুৱাহাটীত, নম্ৰতাক তেওঁলোকে চলাই আছে নেকি বাৰু? নম্ৰতা কি ভাবিলে? নম্ৰতা সেই 1:40 কিয় চিকিউৰিটিক কৈ পিনে ওলাই গ'ল যে মেডিকেল যাম বুলি? যদি মেডিকেলে গৈছে, তাইক বাধ্য কৰাইছে নে তাই নিজে ডিচিশ্যন ল'লে যে মেডিকেল যাম বুলি কৈ এনেকুৱা মিছা কথা এটা কৈ যাওঁ? আচলতে ইয়াত বহুত ডাঙৰ এটা ৰহস্য সোমাই আছে বা বহুত ডাঙৰ এটা কুৱেশ্যন মাৰ্ক সোমাই থকা যেন মোৰ অনুভৱ হয়। গোটেই ডিটেইলছ ওলাব। এতিয়া যদি আমাৰ মুখ্যমন্ত্ৰী কৈছে যে এইটো কেছটো তদন্ত কৰা হ'ব, তদন্ত কৰিব ঠিকেই, কিন্তু এওঁলোকক এতিয়ালৈকে আমি একো কৰা দেখা নাই। জাষ্ট তাত মাতি পঠাইছে, সোধা পোছা কৰিছে আৰু সেইটোহে কৰিছে, তাতে সমাপ্ত নহয়। মই ভাবোঁ এইকেইজনক যদি ভালদৰে সোধা পোছা কৰে বা মাৰপিট চলায়, সম্ভৱ সঁচা কথাটো ওলাব। কাৰণ তেওঁলোকে পৰিকল্পিতভাৱে হত্যা কৰা যেন অনুভৱ হয়। 1 নম্বৰ কথা হ'ল, নম্ৰতাৰ দেউতাকে নিজে কৈছে, কাৰণ 4জনৰ একোৱেই হোৱা নাই, একো যেতিয়া ক্ষতিপূৰ্ণ নহ'ব, অকল নম্ৰতাৰহে এক্সিডেণ্ট হ'ব। যিটো এক্সিডেণ্ট মেজৰ এক্সিডেণ্ট এটা হ'বলৈ হ'লে কাষৰজনৰো অলপ হ'লেও ক্ষতি হ'ব লাগে, কিন্তু কাৰো একো হোৱা নাই, অকল তাইৰ হৈছে, নম্ৰতাৰ হৈছে। এইটো ডাঙৰ কুৱেশ্যন নম্ৰতাৰ দেউতাকে কৰিছে, আৰু সেইটো আমাৰ মনলৈ আহে, কথাটো একদম সঁচা। 2 নম্বৰ হ'ল, গাড়ীখন নাম্বাৰ প্লেট নাই, গাড়ীখনৰ একোৱেই নাই। যিখন ট্ৰাকৰ লগত ক্ষতি হৈছে, তেওঁলোকৰ এক্সিডেণ্ট হৈছে, ট্ৰাকখন ক'লৈ গ'ল? 4জন মানুহ আছে লগত, 4জন বন্ধু আছে, 4জনৰ এজনৰো মাইণ্ডত নাহিল সেই কথাটো। বাৰু যি কি নহওক, এতিয়া আমাৰ মুখ্যমন্ত্ৰী তদন্ত কৰিম বুলি কৈছে, কিন্তু তদন্ত কিমান দূৰ হ'ব, কিমান সঁচা হ'ব আপুনি জানেনে? সেই SI জন্মনী ৰাভা ছেম কেছ, সেই পুৱতি নিশাই এক্সিডেণ্ট হৈছিল এখন ট্ৰাকৰ লগত, কিন্তু জন্মনী ৰাভাৰ কেছত CBIও আহিল, কিবা আহিল, বহুত কিবা কিবি হৈ গ'ল, 3 মাহ ধৰি বহুত তদন্ত হৈ থাকিল, কিন্তু কিবা হ'ল জানো? ন্যায় পালেনে? এনেকুৱা অসমত বহু ঘটনা ঘটি আছে, কিমানজনে ন্যায় পাইছে আপুনি কি ভাবে? গতিকে চৰকাৰক এইবিলাক দোষাৰোপ কৰিও লাভ নাই বা চৰকাৰক এইবিলাকৰ মাজত মাতিও লাভ নাই, টানি নানাই ভাল। নিজৰ অভিভাৱকখিনি, নিজৰ ল'ৰা ছোৱালীখিনিক সজাগ কৰি ৰাখক। আৰু ল'ৰা ছোৱালীয়ে বুজিব লাগে যে গুৱাহাটী আহি তোমালোকে নিজকে পাহৰি নাযাবা। তুমি কৈছোঁ, কাৰণ মোতকৈ নম্ৰতা বহুত সৰু, বা এনেকুৱা সৰু গাভৰু ল'ৰা ছোৱালীখিনিৰ কথা কৈছোঁ। গতিকে তোমালোকে নিজকে পাহৰি কেতিয়াও নাযাবা। গুৱাহাটী এখন বেলেগ কথা। গুৱাহাটী এখন নিশাৰ কাহিনী বেলেগ হৈ যায়, দিনৰ কাহিনী বেলেগ হৈ যায়। তোমালোকে ঘৰত থাকোঁতে মা দেউতাৰ কথা যিমানখিনি চিন্তা কৰা, যিমানখিনি তেওঁলোকৰ অনুমতিত চলি থকা, গুৱাহাটীত আহিও তেনেকৈ চলিব লাগে। এনেকৈ ভাবি ল'ব লাগে যে গুৱাহাটীতো মোৰ মা দেউতা আছে,
মা দেউতাৰ কথাহে মই চিন্তা কৰি চলিম, সদায় বেকগ্ৰাউণ্ড চিন্তা কৰিবা। মা দেউতাৰ কথা মতে চলি যাবা, মা দেউতাৰ কথা চিন্তা কৰি প্ৰতিটো খোজ দিবা। গুৱাহাটীত আহিলেও তেতিয়া একো ক্ষতি নহয়। কিন্তু গুৱাহাটীত অহাৰ লগে লগে তোমালোকে বিভিন্ন লগ বন্ধু পোৱা, পাই পিনে নিজৰ ঘৰখনৰ কথা পাহৰি যোৱা, নিজক পাহৰি যোৱা। ঘৰখনৰ কথাটো বাদেই দিছোঁ মই, বেলেগ কথা, কিন্তু নিজক তোমালোকে পাহৰি যোৱা, যাৰ কাৰণে আজি এনেকুৱা এটা বিপদ হয়। অকল নম্ৰতাৰ ক্ষেত্ৰতে কোৱা নাই, বহুত ল'ৰা ছোৱালীয়ে আজি এনেকুৱা ঘটনা আমি শুনি আছোঁ। গুৱাহাটীত প্ৰায়ে এনেকুৱা ঘটনা ঘটি থাকে। হয়তো নিজৰ ৰুমতে ছুইচাইড কৰে, হয়তো ক'ৰবা লগ বন্ধুৱে চুৰিৰে আঘাত কৰি থৈ যায়। দিন দুপৰতে চুৰিৰে আঘাত কৰাও নিয়ম আছে গুৱাহাটীত, দেখিছোঁ শুনিছোঁ নিউজে পত্ৰই। গতিকে এনেকুৱা এটা ঘটনা ঘটি থাকে। গতিকে কিয় সাৱধান নহয় বাৰু আমাৰ ল'ৰা ছোৱালীখিনি? সেইকাৰণে কওঁ ল'ৰা ছোৱালীখিনি নিজক কেতিয়াও পাহৰি নাযাবা। গুৱাহাটীত পঢ়িব অহাই হওক বা জব কৰাই আহা বা চাকৰি কৰাই আহা, কৰিবই আহা, যিয়ে কৰিব নাহা কিয় গুৱাহাটীখনত নিজক কেতিয়াও পাহৰি নাযাবা। নিজৰ লগতে সদায় মা দেউতাক স্থান দিবা। মা দেউতা যেন তোমালোকৰ আশে পাশে আছে সেইটো কথা ভাবিবা। মা দেউতাক মিছা ক'বলৈ নিশিকিবা। মা দেউতাক মিছা কোৱাৰ কথা কেতিয়াও চিন্তা নকৰিবা। লগ বন্ধু পিছত, মা দেউতাক সদায় আগত ৰাখিব লাগে। মা দেউতাৰ কথা মতে চলিব লাগে। মা দেউতাৰ কথা চিন্তা কৰি প্ৰতিটো কাম কৰিবাচোন, তোমালোকে কেতিয়াও বিপদত নপৰিবা। আৰু চোৱা, যিমানখিনি বিপদ হয় গুৱাহাটীৰ বাহিৰৰ পৰা অহা ল'ৰা ছোৱালীখিনিহে হয়। গুৱাহাটীৰ যিখিনি লোকেল, যিখিনি ল'ৰা ছোৱালীৰ লগত মাক দেউতাক থাকে, সেইখিনি নহয়। যিখিনি ল'ৰা ছোৱালী অকলে থাকে, হোষ্টেলত থাকক হওক বা ৰুমমেটত থাকক, ৰুমতে থাকক বা লজত থাকক, য'তে নাথাকক কিয়, সেই বাহিৰৰ পৰা অহা ল'ৰা ছোৱালীখিনিৰহে হয়, কিন্তু লোকেলখিনিৰ নহয়। লোকেলখিনিৰ কাৰণ মাক দেউতাক লগত থাকে বা গাৰ্জেন থাকে, যোনে নহওক। সেইকাৰণে মই গাৰ্জেনখিনিক ক'ব খোজোঁ, আপোনালোকে সদায় ৰাতি হ'লে ল'ৰা হওক ছোৱালী হওক যিয়ে থাকে মানে গুৱাহাটীত ৰুমত, তেওঁলোকক সদায় ৰাতি এটা ফোন কৰিব আৰু এটা ভিডিঅ' কল কৰি চাব, কি বনালা মা আজি, কি খালা। যদি কয় মা এনেকৈ খাইছোঁ ন, চাওঁ দিয়াচোন, এবাৰ ভিডিঅ' এটা কল কৰোঁ দিয়াচোন, কেনেকুৱা হৈছে চাওঁ, তোমাৰ চব্জিটো আজি কালাৰটো কেনেকুৱা আছে। তেনেকৈ কৈ হ'লেও এটা ভিডিঅ' কল কৰি চাব লাগে। কি জানিবা কোনোবা ৰুমত সোমাই আছে, অন্ততঃ সেইটো কথাটো গম পাব। বা প্ৰতিটো মুহূৰ্তত যেতিয়া খবৰটো লৈ থাকিব মাকহঁতে ল'ৰা ছোৱালী, তেতিয়া হয়তো এনেকুৱা বিপদ নহয়। ৰাতি সদায় শুওঁতে এবাৰ ভিডিঅ' কল কৰিব লাগে। যেতিয়া ছোৱালীজনী বিচনাত পৰিব, ৰাতিপুৱা উঠি এবাৰ ভিডিঅ' কল কৰিব লাগে। যেতিয়া ছোৱালীজনী কামলৈ যাব, তেতিয়াও এবাৰ কল এটা কৰিব লাগে। মানে এইখিনি প্ৰতিটো মুহূৰ্তত যদি গাৰ্জেনখিনি সজাগ হৈ থাকে, হয়তো ইমানখিনি হোৱা চান্স নাপায়। আৰু ল'ৰা ছোৱালী সদায় সেইটো কথাই জানিব লাগে যে কোনোবা বন্ধুৰ ওচৰত যোৱা সময়ত বা বান্ধৱীৰ ওচৰত যোৱাৰ সময়ত অন্ততঃ মাক এবাৰ জনাই থৈ যাম, মা অমুকে মাতিছে যে অমুকৰ ঘৰত যাম। এই কথাটো জনোৱাটো দৰকাৰ ল'ৰা ছোৱালীয়ে। বাট যি কি নহওক, অভিভাৱক মেইন সকলে, মানে আপুনিও অভিভাৱক, ময়ো অভিভাৱক। গতিকে আমি ল'ৰা ছোৱালীক বেছি মৰম কৰোঁ। মৰমৰ বিনিময়ত আমি কেতিয়াবা ল'ৰা ছোৱালীক হেৰাব লগা হয়। তেওঁলোকে বিচৰা ধৰণে আমি কাম কৰিবলৈ যাওঁ। আচলতে তেওঁলোকক মানে বেছি গুৰুত্ব দিব নালাগে, আমি আমাৰ মতে কাম কৰি যাব লাগে। ল'ৰা ছোৱালীক মৰম কৰোঁ আৰু সেইকাৰণে ল'ৰা ছোৱালীক আমি গুৰুত্ব খুব বেছি দিব লাগিব। কাৰণ এইটো ভাবিব নালাগে ছোৱালীতে ডাঙৰ হৈছে, মিচিয়ৰ্ড হৈছে, তাই নিজৰ মতে চলক, তাইক এৰি দিছোঁ, তাই বুজি পোৱাইছে ভাল বেয়া কোনটো, তাইৰ মতে চলিব। সেইটো কথা যদি ভাবি আমি এৰি দিছোঁ, তেনেহ'লে ছোৱালীজনী বা কোনটো দিশত যায় সেইটো ভাগ্যৰো কথা। ভাল দিশতো থাকিব পাৰে, বেয়া দিশতো থাকিব পাৰে। গতিকে ইমানখিনি আমি দিব নালাগে। সদায় ভাবিব লাগে তাই ডাঙৰ হওক, মোৰ কাৰণে সদায় সৰুৱেতো। গতিকে মই তাইৰ প্ৰতিটো মুহূৰ্তত খবৰ এটা ল'ম বা প্ৰতিটো কথাই তাই মোক জনাব লাগিব। এই কথাটো মাক বাপেকখিনিয়ে জানিব লাগিব। যিকি নহওক, এতিয়া এই চাৰিজনক যদি ভালদৰে ধৰি পিনে একদম মানে মাৰপিট লগাই, হয়তো সঁচা কথা ওলাই যাব। মোৰ মনে কয়, 100% কয় যে এইটো সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড। এনেকুৱা লাগিছে, সঁচা মিছা নাজানো, মোৰ মনে কয়। কাৰণ ইমান এটা মেজৰ এক্সিডেণ্টত ওচৰৰজনে অলপ হ'লেও কিবা এটা হ'লেও হয় ক্ষতিপূৰণ, কাৰো একো হোৱা নাই। নম্ৰতা দেউতাকে কোৱা কথা শুনিছোঁ যে 4জনৰ গাত তেজো লগা নাই। তেওঁলোকে দাঙি আনিছে মোৰ ছোৱালীজনী মাথাত গ্লাছ সোমাই তেজেৰে লুতুৰ পুতুৰ হৈ গৈছে, কোনো এটাৰ গাত অকণমানো তেজ লগা নাই। গতিকে এইটো কেনেধৰণৰ কথা? কিবা এটা আছে ৰহস্য, আৰু তেওঁলোকে ৰহস্য থকা বুলি গন্ধ পাইছে। আৰু সেই গন্ধ অনুযায়ী আমাৰ এতিয়া মুখ্যমন্ত্ৰীয়ে তদন্ত চলাব। গতিকে সঠিকভাৱে তদন্ত হওক। গতিকে এনেকুৱা কাম নেক্সট টাইম কেতিয়াও যে কাৰো নহয়, সকলো অভিভাৱক সজাগ হওক, সেইটোৱে মোৰ অনুৰোধ। আৰু মুখ্যমন্ত্ৰীকো অনুৰোধ কৰিছোঁ, আপুনি তদন্ত চলাই পিনে ছোৱালীজনীক ন্যায় দিয়ক। আৰু অসমখন বা বিশেষকৈ গুৱাহাটীখন অলপ মানে ওৱান চাপ দোকানবিলাক বন্ধ কৰিবলৈ চেষ্টা কৰক, যাতে এই ল'ৰা ছোৱালীবিলাক যে সুৰামুক্ত হৈ নাথাকে। ল'ৰা ছোৱালীবিলাকে যদি সুৰামুক্ত হৈ এনেকুৱা পাৰ্টি, ৰাতি হ'লে অ'ত ত'ত ঘূৰা ফুৰা, এইবিলাক যাতে নকৰে। ৰাতি ঘূৰা ফুৰাটো টোটেলি বন্ধ কৰাই দিব লাগে ল'ৰা ছোৱালীখিনিক। এইখিনিয়ে মই ক'ব লগা আছিল। এইখিনি কৈয়ে আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ। আজিলৈ বাই বাই।